বৈষ্ণৱৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেও জীৱৰ পুণ্যৰ ভাগ লাভ হয়। সেইটো কাৰণে পিতামহ ৰূপত কৌৰৱৰ পক্ষত থাকি গংগাৰ পুত্ৰ হৈ এজন পবিত্ৰ বৈষ্ণৱয়ো তেওঁ এনেকুৱাখিনি লীলা আমি যাতে অধৰ্ম অন্যায়ৰ পথত নাথাকো সেই শিক্ষা দিবৰ কাৰণে আমাক কৰি দেখুৱালে। আমি যাতে অধৰ্ম অন্যায়ৰ সাথ জীৱন্ত কালত কেতিয়াও নিদিওঁ সেই জ্ঞানটো দিবৰ কাৰণে পিতামহ ভীষ্মই এজন বৈষ্ণৱই তেওঁ ইমানখিনি কষ্ট ভোগ কৰি দেখুৱালে। ভাগৱতৰ 21 পৰীক্ষিত নৃপতে উপলব্ধি কৰিছে যে মোৰ ককাহঁত কিমান পুণ্যৰ ভাগিদাৰ আছিল। যিসকলে শত্ৰুপক্ষত থকা পিতামহ ভীষ্মৰো মুখ্য উৎসৱৰ সময়ত গোটেই কেইজন পাণ্ডৱে পিতামহ ভীষ্মৰ চৰণত ধৰি কান্দি কান্দি তেওঁ স্তুতি কৰি কৈছে যে হে পিতামহ, তোমাৰ চৰণৰ আশীৰ্বাদৰ পৰা তুমি আৰু আমাক কেতিয়াও বঞ্চিত নকৰিবা। যুদ্ধৰ ভ্ৰমত পৰি তোমাক কষ্ট প্ৰহাৰ কৰি আমি তোমাক এইটো অৱস্থা যদিও কৰিলো, এইটো অৱস্থা চাবলৈ আমাৰ অকণো মন নাছিলে। তেতিয়াহে হৈছে কাৰ? পাণ্ডৱৰ কৃষ্ণ পৰিচয়, ঈশ্বৰ পৰিচয়। পাণ্ডৱে চিনিয়ে পোৱা নাছিলে কাক? কৃষ্ণ। কি বুলি? এইজন যে জগতৰ ওচৰ। কোনে চিনি পাইছিলে? শত্ৰুপক্ষত থকা পিতামহ ভীষ্মই চিনি পাইছিলে কাক? কৃষ্ণ। এইজন কৃষ্ণ যে ঈশ্বৰ সেইটো ভীষ্ময়ে জানিছিলে, সদায় লগতে থকা পাণ্ডৱে জনাই নাছিলে। আৰু ভীষ্মৰ যেতিয়া মুখ্য উৎসৱৰ সময়ত পাণ্ডৱ যেতিয়া গ'ল, পাণ্ডৱক আঙুলি টুৱাই টুৱাই পিতামহ ভীষ্মই কৈ দিলে এজন দৈৱকী নন্দন এজন কৃষ্ণ। তোমালোকে এওঁক সখা বুলি সম্বোধন কৰিলা, ধৰ্মপুত্ৰ যুধিষ্ঠিৰে দাদা বুলি সম্বোধন কৰিলে, ভীমে ভাতৃ বুলি সম্বোধন কৰিলে, আৰু নকুল সহদেৱে এইজন কৃষ্ণক এজন নিজৰ লগৰে বুলি ভাবি থাকিলে। কিন্তু হে পৰম পবিত্ৰ মোৰ নাতিসকল, মই এই সৰসজ্জাত ইমান দিন কষ্টৰে এইটো কাৰণেই শয়ন কৰি আছো, মই অন্তিম সময়ত যুদ্ধ ত্যাগ কৰি জগতৰ গোসাঁই কৃষ্ণৰ পৰিচয়টো মই মোৰ নাতিসকলক দি যাব লাগিব। মোৰ উদ্দেশ্য যুদ্ধত কৌৰৱক জয় কৰি সেই কৌৰৱৰ হস্তিনাপুৰ গতাই দিয়া নহয়। হে মোৰ স্নেহৰ নাতিসকল, তোমালোকেও বুজি লোৱা, মই ইমান সময় সৰসজ্জাত শয়ন কৰি থকাৰ মোৰ উদ্দেশ্যটো আছিলে মই যাতে মোৰ প্ৰাণৰ এই পাণ্ডৱসকলক ভগৱান কৃষ্ণৰ লগত পৰিচয় কৰি দিব পাৰো। কি বুজিলে? ভীষ্মৰ সৰসজ্জাত দুখ কষ্ট যন্ত্ৰণা সহ্য কৰাই নহয়, কৃষ্ণৰ পৰিচয় কৰি দিবলৈ পিতামহ ভীষ্ম হলেও, গংগাৰ পুত্ৰ হলেও, এজন বৈষ্ণৱ হলেও দেহত এক টোপালো পাপ তেজ থাকিব নালাগিব। তেতিয়াহে কৃষ্ণ পৰিচয় কৰি দিব পাৰিব। পিতামহ ভীষ্মৰ দেহত থকা যিমান পাপ তেজ আছিলে সব যেতিয়া বৈ বৈ শেষ হৈ গল, পুণ্যৰ যেতিয়া পৰিপূৰ্ণ অভ্যুদয় হল, ভগৱান কৃষ্ণই কি সুযোগটো পিতামহ ভীষ্মক তেতিয়া দিছে। বোলে কি? তোমাৰতো ইচ্ছা মৃত্যুৰ বৰ আছিলে, তুমি কষ্টত শয়ন কৰি নথকাকে মৃত্যুক মতা হলে মৃত্যু তোমাৰ ওচৰলৈ আহি গলেহেঁতেন, কিন্তু তুমি মৃত্যুক মতা নাই। বোলে কিয় মতা নাই? তুমি বৈষ্ণৱ, তুমি গংগাৰ পুত্ৰ, তোমাৰ এটা ডাঙৰ উদ্দেশ্য আছে। কি উদ্দেশ্য? মোৰ ইচ্ছা মৃত্যু সেইদিনাখনেই হব। কোনদিনাখন? যিদিনাখন মই ভগৱান কৃষ্ণৰ পৰিচয়টো মই মোৰ প্ৰাণৰ নাতি এই পঞ্চ পাণ্ডৱক দি যাব পাৰিম, সেইদিনাখনেই মোৰ শেষ হব। গতিকে পাণ্ডৱৰ দৰে পুণ্যময় বংশত পিতামহ ভীষ্মৰ দৰে এজন ব্ৰহ্মচাৰীয়ে কি কৰিছে? কৃষ্ণৰ পৰিচয় দি প্ৰাণ ত্যাগ কৰিছে। কৃষ্ণৰ পৰিচয় ভাগৱত শাস্ত্ৰত আছে। কৃষ্ণৰ লীলা ভাগৱতৰ 10ম স্কন্ধত আছে। কৃষ্ণৰ গুঞ্জক আৰু লীলাৰ চৰিত্ৰ ভাগৱত শাস্ত্ৰৰ প্ৰতিটো পদে পদে বিৰাজমান আছে। এই কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ আনন্দ আমি যদি অকণমান কেনেবাকে পাওঁ, আমাৰ দেহত থকা যিমানবিলাক পাপ আছিলে সকলো পাপৰে প্ৰলয় হোৱাটো এই জোৰাইতনো মন মিলৈ
পৰম আনন্দ ও সেই বেলা অৰ্জুনৰ এশৰে চেদৈ স্কন্ধ আনন্দেৰে কৌৰৱ পক্ষৰ সেনাই কৃষ্ণৰ অমৃতৰূপটো চাই সেইটো চাই এইটো ৰূপ আৰু আমাৰ ৰূপৰ মাজত কি পাৰ্থক্য আছে হয়নে এইটো ৰূপ দেখা পোৱাৰ পাছত জীয়াই থকাৰ কি প্ৰয়োজন আছে এনেকে ভাবি থাকোঁতে অৰ্জুনৰ ৰথে অৰ্জুনৰ শৰাই তেওঁলোকক শিৰচ্ছেদ কৰি কৃষ্ণৰ লগত ত্যাগ কৰি দিয়ে কোনে গম পাইছে সেয়া কথা পাণ্ডৱে গম নাপায় কোনে জানিছে পৰীক্ষিতে জানিছে যেতিয়া শুকদেৱে কথাখিনি কৈ আছে তেতিয়া শুকদেৱক কৈ থকা কথাখিনি গোটেইখিনি দেখি আছে পৰীক্ষিতে কি দেখিছে আগতে হৈ যোৱা কুৰুক্ষেত্ৰৰ যুদ্ধত যি গতিতে সকলো দেখা পাইছে কাৰ কৃপাত দেখা পাইছে গুৰুৰ কৃপাত দেখা পাইছে হে ৰাম এ হৈ ঘনশ্যাম তনু এ শুভৈ পীত বস্ত্ৰ এ চাৰু চতুৰ্ভুজ ৰূপ এ হাতে চাৰি অস্ত্ৰ দেৱ সবে পূজে ওপৰক লাগি যায় এ পৰম বিমানে হেনয় পৰম মূৰ্তি এ জগত গুৰুৰ এ কোটি কন্দৰ পৰ দৰ্প দেখি হুইছুৰ এ ভৈল কেন মতে সিটো তনু অন্তৰ্হিত কয়ো শুনো এ কৃষ্ণৰ শৰীৰ পৰীক্ষিতে দেখা পাই গৈছে কি এতিয়া কৃষ্ণৰ ৰূপটো দেহৰ ৰংটো শ্যাম বৰ্ণৰ বুলি কৈছে পৰীক্ষিতে দেখা পাই গৈছে শ্যাম বৰ্ণৰ ৰং আৰু কি দেখা পাইছে দেহটো দেখোন উজ্জ্বল গৌৰ বৰ্ণৰ পীত বস্ত্ৰ জিলিকিবলৈ লৈছে এই পীত বস্ত্ৰখন যেতিয়াই জিলিকি থকা দেখা পালে কৃষ্ণৰ লগত আৰু তেতিয়াই পৰীক্ষিতে দেখা পাইছে কি এই বস্ত্ৰখনতে সববিলাক জীৱ লাগি আছে পৰীক্ষিতো সেই পীত বস্ত্ৰখনতে লাগি আছে এটা ধূলি কণা তেওঁ গুৰু ভগৱান কোনকোহে পীত বস্ত্ৰখনতে লাগি আছে যিখন পীত বস্ত্ৰ গৌৰ বৰ্ণৰ ভগৱান কৃষ্ণই পিন্ধি আছে যত যিমান দেখিছে সেই বস্ত্ৰখনতে সব লাগি আছে পীত বস্ত্ৰে শুভে আদি শ্যাম যিমান বিলাক আছে সব সেই পীত বস্ত্ৰতে লাগি আছে আৰু পিৰিখৰ সেউজীয়া বিলাকো দেখোন পীত বস্ত্ৰখনৰ লগতে উজ্জ্বল হৈ জিলিকিছে পৰীক্ষিতে তেতিয়া বুজি পালে এইটো কৃষ্ণৰ সত্য এইটো কৃষ্ণৰ শুদ্ধ ৰূপ এইটো কৃষ্ণৰ ঈশ্বৰ ৰূপ বোলে কি মই গুৰু শুকৰ কৃপাত দেখা পাইছো কি দেখা পাইছো এই পীত বস্ত্ৰখনেৰে যেন সকলোকে তেওঁ পিন্ধি আছে পৰিধান কৰি আছে এই সেউজীয়া খিনিৰে সৈতে তেওঁ গোটেই জগতখন সেউজীয়া কৰি ৰাখিছে এয়াই কৃষ্ণৰ ৰূপ কোনে বুজি পালে পৰীক্ষিত নিপতিয়ে বুজি পাই যেতিয়া পৰীক্ষিত নিপতিয়ে কথাখিনি বোধগম্য হল তেতিয়া তেওঁ ধ্যানস্থ হৈ দেখিছে আৰে এইজন কৃষ্ণৰ অৰুণ চৰণ মই দেখাই নহয় আকাশত থকা গ্ৰহ নক্ষত্ৰ তাৰাগণ কীৰ্তগণ মুনিগণ দেৱগণ সকলোৱে দেখোন তেওঁ চৰণেই চিন্তা কৰি আছে সকলোৱে তেওঁ চৰণৰ উপাসনাই কৰি আছে তেতিয়াহে পৰীক্ষিতে গম পাইছে যে কৃষ্ণক উপাসনা নকৰাকে মায়ামৃগৰ পাছে পাছে মইহে দৌৰি আছো বাকী সকলে কৃষ্ণক তিলতি আৰু উপাসনাই কৰি আছে কেতিয়াৰ পৰা অতীতৰ পৰা এতিয়ালৈকে আৰু ভৱিষ্যতলৈকে এ হেনয় পৰম মূৰ্তি এ জগত গুৰুৰ এ কোটি কন্দৰ পৰু দৰ্প এ দেখি হুইছুৰ এ ভৈল কেন মতে সিটো তনু অন্তৰ্হীন এ কহি উকা শুনো এ কৃষ্ণৰ চৰিত্ৰ
অ যিমতে কৰিলা হৰি এ কুলক সংহাৰ হে কৈও সিটো কথা মোৰ ইষ্ট দেৱতা হে তুমি মহন্ত কৱন্ত কালে পাইলোলা কিবা পুণ্য আছে কিবা মোৰ মহাভাগ এ শোক নিগদতি সাধু সাধু পৰীক্ষী হে কৃষ্ণ কথা শ্ৰৱণে একান্ত ভৈলাসী যেন কামাতুৰে ৰৈ নাৰী দয়ালা এ বাহিল কৃষ্ণ তৰতি ভৈলো নিষ্পাপ এ কৰিলা সংসাৰ হৰি এ হিয়ে বাসা লইলা শুনাৱাত পৰে ৰাজা যেন কথা ভুলা কৃষ্ণৰ ৰূপটো পৰীক্ষিতে দেখা পায় যেতিয়া ভোকে কৈ দিলে তেতিয়া পৰীক্ষিত কৃপতিয়ে গুৰু ভগৱান ভোকক কৈছে হে মোৰ গুৰুজন মোৰ কি মহাভাগ্য আছিলে কওকচোন কাক সুধিছে ভোকক সুধিছে যে মোৰ কি মহাভাগ্য আছিলে মইতো হাবিত মৃগৰ পাছে পাছেহে দৌৰি ফুৰিছিলো মৃগ চিকাৰ কৰি কৰি হাতত ধনু লৈ মোৰ কি মহাভাগ্যৰ ভাগ আছে আপুনি মোক কওক মই আপোনাৰ চৰণৰ দৰে পবিত্ৰ স্থান কেনেকৈ পাম কাক কৈছে গুৰুজনাক কৈছে যে গুৰুজনাতকৈ শ্ৰেষ্ঠ বস্তু জগতত একো নাই আপোনাৰ চৰণৰ সমান পুণ্য স্থান নাই আপোনাৰ চৰণলৈ অহাৰ কাৰণে মই সন্মুখত কৃষ্ণ দৰ্শনৰ আনন্দ পাই আছো আৰু এই মোৰ গুৰুজন আপুনি নীৰৱ চিহ্নভাৱে কেৱল কৃষ্ণৰ গুণ কীৰ্তনে মোক কৈ আছে মই পান কৰি আছো আপুনি যিমান পাৰে মোক কৃষ্ণৰ অমৃত চৰিত্ৰৰ কথা কওক বোলে কিয় এই কৃষ্ণৰ অমৃত পানৰ যিটো তৃষ্ণা এই তৃষ্ণাটো মোৰ বাঢ়ি গৈছে মই আৰু প্ৰাপ্তিৰ কাৰণে আকাংক্ষা কৰিছো হে ৰাম ভোকে কি বুলি কৈছে অতি তুমি সাধু হৈ গৈছা অতি তুমি সন্ত হৈ গৈছা হে পৰীক্ষিত মোৰ পাছে পাছে পুৰখী তৰুণীসকলে মোৰ ৰূপ দৰ্শন কৰি কৰি মোক তেওঁলোকে পাবৰ কাৰণে কামত আকুল হৈ দৌৰি ফুৰে তেওঁলোকে মোক দেখা পাই কি হয় তেওঁলোকৰ দেহলৈ কাম ভাৱে আনে ভক্তি ভাৱ আনে কিয় তেওঁলোকে সদায় সেই সৌন্দৰ্যময় নাৰীৰ প্ৰকৃতিৰ ৰূপ ৰস গন্ধৰ কথাখিনিকে শ্ৰৱণ কীৰ্তন কৰে সেইটো কাৰণে তেওঁলোক কামত আতুৰ হৈ কামাতুৰ হৈ পৰে সদায় কিন্তু সেই মোৰ শিষ্য পৰীক্ষিত তোমাৰ ওচৰলৈ আৰু কামনা বাসনাৰ সেই দুৰ্গন্ধবিলাক আহিব নোৱাৰা হৈ গ'ল বোলে কিয় তুমি কৃষ্ণৰ গুণ কীৰ্তন আৰু চৰিত্ৰৰ পৰম পবিত্ৰ সুগন্ধি পাই গ'লা এই সুগন্ধিয়ে তোমাৰ কৌষ্ঠৱ বৃদ্ধি কৰিছে আৰু কি হৈছে তোমাক পুণ্যৰ ভাগ দান কৰিছে সেইটো কাৰণে ভগৱন্ত কৃষ্ণই কৃপা কৰি তোমাক কৃষ্ণৰ গুণ কীৰ্তনৰ প্ৰতি তোমাক বেছিকৈ আকৃষ্ট কৰি তুলিছে তুমি এতিয়া আৰু কামনা বাসনাৰ দুৰ্গন্ধবিলাকত নাই হে ৰাম যেন কামাতুৰে ৰৈ নাৰী দয়ালা এ বাহিল কৃষ্ণ তৰতি ভৈলো নিষ্পাপ তৰিলা সংসাৰ হৰি হিয়ে বাসা লইলা পৰীক্ষিতক বুলি কৈছে তুমি সংসাৰৰ পৰা উদ্ধাৰ কৰা তুমি সংসাৰৰ পৰা উদ্ধাৰ হলা বোলে কিয় উদ্ধাৰ হলা তুমি কৃষ্ণৰ কথা শুনিবলৈ যে আগ্ৰহ কৰিছা তোমাৰ হৃদয়তে আহি হৰিয়ে বাস কৰিলে পৰীক্ষিত নিপতিক সুখ দেৱী তোমাৰ হৃদয়ত আৰু এতিয়া তোমাৰ
সেই মায়ামোহবিলাক নাই তোমাৰ হৃদয়ত আহি ভগৱন্ত হৰি বিৰাজমান হৈছে। কোনে কৈছে এই কথা? শুকদেৱে কৈছে পৰীক্ষিত। কিয়? গুৰুৱে শিষ্যৰ কি হৈ থাকে, কি হব সকলো জানে, সেইটো কাৰণে কৈ আছে তেওঁ অন্তৰ্দৃষ্টি সম্পন্ন। হীৰাম মিহিমতে এতিয়া কি বুলি কৈছে? হীৰাম এহিমতে উদক পঠাই নাৰায়ণে এই ভূধৰ্মা সভাত দয়া বখিলাই আসনে হিৰে চত চেতক চামৰে ধৰি ধুলে চপয় পহিয়ানত ভাতে তুতিৰৰে বজাওই গংগনা চৈ নৰ্তকী প্ৰধান বীৰগণে দুয়ো পাশে ধৰিলা যোগান দণ্ড ছত্ৰ চৌনা চিহ্ন নুচুই গাঁও এ মহা পৰিছে দেয়াচা জগত বাউল। গোটেই জগতখনকে ব্যাকুল কৰি দিব পৰা কোন আছে? দণ্ড ছত্ৰ ধাৰণ কৰি অনন্য ঈশ্বৰ ৰূপত বাসুদেৱ কৃষ্ণ বুলি। এই কৃষ্ণক স্তুতি কৰি কৰি নথসকলে নাচিছে, ভাতসকলে গাইছে আৰু বাদ্য বজোৱাসকলে কেৱল ৰাম কৃষ্ণ ধ্বনি তেওঁলোকৰ বাদ্যবিলাকত কীৰ্তন কৰিছে। এটাতকে ডাঙৰ কথাটো কি? পৰীক্ষিতে সেয়া দেখিছো শুনিছো। যিখিনি হৈছে পৰীক্ষিতে সেয়া দেখাই নহয়, গুৰুৱে কৈ দিয়াৰ লগে লগে সেইখিনি দেখাও পাইছে আৰু সেইখিনি শুনিবলৈও পাইছে। বোলে কিয়? ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থ বিপৰীত। এই কোটি মহেন্দ্ৰটো কৰি শ্ৰী চমৎকাৰ এ জ্বলন্ত সমজাৰ ৰঞ্জিত দৈৱকী কুমাৰ এ দেখি বিমংগল সিতু ঘূৰাও তপাৰ যাদৱ বংশক সবে বুনিলা সভা দেখি যদু বীৰ হব আপুনি সাক্ষাৎ কেন বিমংগল মিলৈ ইটো দ্বাৰকা খনে থাকিবে আৰু ঐতো নাহি কাৰ্য অস্থি বাল্য বিধন গড় ৰহুক বাজ। কৃষ্ণৰ সত্যটো কৈ দিছে। দ্বাৰকাৰ প্ৰজা দ্বাৰকাৰসকলে কৃষ্ণৰ উৎসৱ পাতিছে, মংগল ধ্বনি কৰিছে, কৃষ্ণৰ মহান জ্যোতিৰে গোটেইখন উজ্বলি উঠা দেখিছে। কৃষ্ণই কি দেখিছে? কৃষ্ণই বিনাশ দেখিছে। তেওঁলোকে নিৰ্মাণ দেখিছে আৰু কৃষ্ণই কি দেখিছে? কৃষ্ণই বিনাশ দেখিছে। বোলে কি? মোৰ এই আত্মাৰ ৰূপ কৃষ্ণৰ আনন্দময় ৰূপ তোমালোকে যে দেখা পালা, ইয়াৰ পাছত আৰু তোমালোকৰ আচল সত্যটো সন্মুখলৈ আহিব। বোলে কি? তোমালোকৰ এতিয়া দেহ হেৰাৰ সময় সকলোৰে আহিব। এই শ্যাম সুন্দৰ কৃষ্ণৰ আনন্দময় অমৃত ৰূপটো দেখা পাব লাগে। এই যাদৱপুৰত যদুৰ প্ৰজা হৈ তোমালোক প্ৰত্যেকে জন্ম লৈছিলা। মোৰ ৰূপ দৰ্শন হোৱাৰ পাছত, মোৰ ৰূপ ৰস গন্ধৰ স্পৰ্শৰে তোমালোক পবিত্ৰ হোৱাৰ পাছত নশ্বৰ বস্তুত আৰু তোমালোকৰ আসক্তি কেতিয়াও থাকিব নেলাগে। সেইটো কাৰণে কি কৈছে? যিবিলাক বস্তুৰ লয় হয়, প্ৰলয় হয়, বিনাশ হয়, এইবিলাক বস্তুৰ কোনো স্থিৰতা নাই। এইবিলাক মায়া, এইবিলাক অস্থিৰ আৰু এইবিলাক অমংগল। এইখিনি কথাহে কৈছে ইয়াত। বোলে এইবিলাক অমংগল, এইবিলাক বিমংগল। বোলে কি হব? সেউৰাই টানিবলৈ ল'ব। গো বৎসবিলাকে আনন্দৰে ঘাঁহ নাখায়। বোলে কি হব? চকু পানী টুকি থাকিবলৈ ল'ব।
আচল সত্য শুদ্ধ আনন্দৰ দিনতেই সকলোকে ধৈৰ্য সাহস আৰু জীয়াই থকাৰ অন্তিম সাহসকনো গোটাবৰ কাৰণে কৃষ্ণই সকলোকে স্মৰণ কৰাই দিছে বোলে কি এতিয়া আৰু তোমালোকৰ এই দ্বাৰকা নগৰখন সমুদ্ৰত ডুব যাব তোমালোকে ইয়াৰ পৰা যদি নিজকে বচাব বিচাৰা তেতিয়াহ'লে দ্বাৰকাৰ পৰা সকলো ওলাই যাব লাগিব দ্বাৰকাত থাকিলে বিপদ হ'ব দ্বাৰকাৰ পৰা যদি ওলাই যাব পাৰা তেতিয়া তোমালোক সকলো উদ্ধাৰ হ'ব কলৈ নিব কৃষ্ণই দ্বাৰকা এৰি প্ৰজাসকলক যদুকুলৰ ইমান কোটি কোটি লক্ষ লক্ষ প্ৰজাক এই দ্বাৰকা দিছে এতিয়া কলৈ নিব হয়নে বোলে এখন ঠাইলৈকে সকলোকে লৈ যাম কলৈ যিখন ঠাইলৈ ময়ো আহিছিলো আৰু তোমালোকক আনিছিলো সমুদ্ৰৰ মাছটো মোৰ মায়া আছিলে সমুদ্ৰৰ পাৰটোহে মোৰ সত্য বোলে কি তোমালোকক মই সংসাৰ সমুদ্ৰত ৰাখিছো ভৱ সমুদ্ৰত ৰাখিছো মায়া সমুদ্ৰত ৰাখিছো সংসাৰ ভ্ৰম আৰু মায়া এই তিনিটা বস্তুৰ পৰা যদি তোমালোক মুক্ত হ'ব বিচাৰিছা তেতিয়াহ'লে প্ৰভাসলৈ যাব লাগিব প্ৰভাস মানে কি পবিত্ৰ পুণ্য আৰু পোহৰ অপবিত্ৰ বন্ধন এয়া কি এয়া হ'ল মায়া পবিত্ৰ প্ৰভাস এয়া হ'ল কি এয়া হ'ল প্ৰভাস ক'ত আছে এইটো পাৰতে আছে সংসাৰ সমুদ্ৰৰ পাৰতে প্ৰভাস তীৰ্থ ৰচনা কৰিলে কোনে দৈৱকী নন্দন কৃষ্ণ যিমানবিলাক যদুকুলৰ প্ৰজাই কৃষ্ণক দেখাৰ পাছতো হৃদয়ত মই মতালি স্বভাৱটো থাকি গ'ল কি থাকি গ'ল মই মতালি স্বভাৱটো থাকি গ'ল কাৰ যদুকুলৰ প্ৰজা কি বুলি মই মতালি স্বভাৱ থাকিলে আমাৰ বংশত ৰাম আছে কৃষ্ণ আছে আমাক কোনো একো কৰিব নোৱাৰে কোনো ঋষি মুনি সাধু খণ্ড আমাৰ কাৰো প্ৰয়োজন নাই আমাৰ বংশতে ভগৱান আছে আমি ভগৱানক পাই গৈছো আমাক আৰু বেলেগ পোৱাৰ কোনো প্ৰয়োজন নাই এই মই মতালি স্বভাৱটো যদুকুলৰ প্ৰজা আহি গ'ল কৃষ্ণই কৈছে মই মতালি স্বভাৱটোক মই মাৰি মাৰি নাইকিয়া কৰিম মই নিজেই কি হ'ম প্ৰবাহ তীৰ্থৰ সমুদ্ৰৰ পাৰৰ মই মায়াক দূৰ কৰা ভ্ৰমক দূৰ কৰা জীৱনৰ জড়তা কাটন কৰি দিব পৰা এই মই মতালি স্বভাৱবিলাকক নাশ কৰি দিব পৰা মই এডাল এডাল মাধুৰী বন হ'ম মাধুৰী বনডাল কি মায়া মোহ আৰু বিকাৰৰ পৰা মুক্ত কৰি তেওঁ পায় ক'ত আছে এই জগততে এই সংসাৰতে আছে শুদ্ধ অন্তঃকৰণ শুদ্ধ ভাৱ পবিত্ৰ মন অহংকাৰ শূন্য স্বভাৱ এয়া হ'ল মাধুৰী বন কাক মৰিয়ালে মই মতালি স্বভাৱ থকা যদুকুলৰ প্ৰজাসকলক পিটিলে কোনে পিটিলে ইজনে সিজনক পিতাক পিটিলে কি বুজাইছে ঐ আমিয়ে আমাৰ শত্ৰু আমিয়ে আমাৰ বাহিৰত শত্ৰু বিচাৰি থাকি একো লাভ নাই আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ বন্ধু হে আপুনি আপোনাৰ ৰাখে মাৰে হে হৰিকণ ভজিনৰে আপুনি নষ্ট হৰি ভজি আপোনাক হৰি ভজি আপোনাক যদুকুলৰ ইমান প্ৰজা আছিল এজনৰ লগত মই মতালি স্বভাৱটো নাছিল যদুকুলৰ ইমান প্ৰজা আছিল দ্বিতীয়জনৰ লগত মই মতালি স্বভাৱটো নাছিল হয়নে এই জগতত যিমান প্ৰজা আছিল উষাৰু নন্দন মৈত্ৰেয়ৰ লগত মই মতালি স্বভাৱ নাছিল মোৰ যি নহওক জীৱিকাই মোৰ জীৱন এই বুলি ভাবি আছিল যদিও মই মতালি স্বভাৱটো নাছিল কাৰ জৰাৰী যি কেইজনৰ লগত
মই মতালি অহংকাৰ স্বভাৱ নাছিল কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত ভগৱান কৃষ্ণই সেইকেইজনক ওচৰলৈ কোন আছিলে জৰা বিয়া নাছিলে কি বোলে জীৱ হলে মৃত্যু হিচাপে তয়ে আহিব জৰা বিয়া মৃত্যু ঈশ্বৰে অনা বস্তু আপুনি মই অনা বস্তু নহয় জীৱনৰ জলতাৰ পৰা জীৱক মুক্ত কৰিবৰ কাৰণে এটা ব্যাধি লাগে এই ব্যাধিটো অজ্ঞান অন্ধকাৰ অবিদ্যাৰ কাৰণতে আহে সেইটো কাৰণে জৰা বিয়া বোলে কি কৃষ্ণৰ চৰণত স্পৰ্শ কৰিবৰ কাৰণে কিয় আহে যিমান জড়তা আছে যিমান ব্যাধি আছে যিমান অপায় অমংগল আছে কৃষ্ণৰ চৰণত স্পৰ্শ কৰিলে চব মংগল হৈ যাব সেইটো কাৰণে জৰা বিয়াতে অষ্টপাত কৃষ্ণৰ পুত্ৰ প্ৰহাৰ কৰিছিলে পহুৰ কাণ বুলি আহিছিলে পহু হৰিণ কি মায়া মায়াৰ মাজতে এটা শক্তি আছে মায়া মুক্তিৰ উপায় বোলে কি কৃষ্ণৰ ভুঞ্জ আৰু লীলা এইটো কাৰণে কাণখন বুলি ভাবিছিল তত্ত্ব একাদশ স্কন্ধত ঈশ্বৰ তত্ত্ব ৰহস্য তত্ত্ব ভগৱন্ত কৃষ্ণৰ আনন্দময় ৰহস্য তত্ত্বখিনি একাদশ স্কন্ধত কাহিনীৰ আধাৰত ৰূপকৰ আধাৰত তুলনাৰ আধাৰত উপমাৰ আধাৰত আমাক কি কৰিছে হৃদয়ংগম কৰাব বিচাৰিছে যি কাৰণে আমাৰ ওচৰলৈ মৃত্যু আহিব এজন জৰা বিয়া এই মৃত্যুৰ সময়ত থাকি থাকিব কোন প্ৰথম আমাৰ এই দেহটো হ'ল তাউ কোন কৃষ্ণৰ ৰথৰ সাৰথি কৃষ্ণ কি এই দেহৰূপী ৰথৰ আত্মা এই আত্মাৰূপী কৃষ্ণৰ এই দেহটো কি এই দেহটো হ'ল সাৰথি কি সাৰথি মায়া সাৰথি মায়াৰ পৰা মুক্ত কৰা মালিকজন হ'ল আত্মা কৃষ্ণ হয়নে এইটো কোনে জানে এইটোক জানিছিলে কৃষ্ণৰ চৰণ সেৱা কৰি কৃষ্ণৰ ওচৰলৈ গোপীৰ ভক্তিৰ পানী কঢ়িয়াইছিলে কোনে উদ্ধৱ মহন্ত দশম স্কন্ধত উদ্ধৱ গোপী উদ্ধৱ সংবাদ গোপীৰ সংবাদ বুলি যদি কৃষ্ণক কেনেবাকে দিছে প্ৰভাস তীৰ্থত তোমাৰ মৃত্যু নহয় কৃষ্ণৰ সংবাদ আনি গোপীক দিয়া নাই গোপীৰ সংবাদ নি কৃষ্ণক দিছিলে কোনে দিছিলে উদ্ধৱ মহন্তই দিছিলে এই পবিত্ৰতাৰ কাৰণে সেই পুণ্যৰ ভাগৰ কাৰণে একাদশ স্কন্ধত বৈকুণ্ঠ প্ৰয়াণৰ সময়ত বাসুদেৱ কৃষ্ণই উদ্ধৱক লগত ৰাখিছে আৰু এখন বস্ত্ৰই গোটেই জীৱনটো পিন্ধিলে কোনোদিন এটা অন্নৰ দানাৰ বাহিৰে এবাৰ অন্ন লোৱাৰ পাছত 2 নম্বৰবাৰ কেতিয়াও অন্ন গ্ৰহণ নকৰে এবাৰ বাক্য দিয়াৰ পাছত সেই বাক্য কেতিয়াও ভংগ নকৰে কোনে কুশাৰুৰ নন্দন মৈত্ৰেয় আত্মাৰূপ কুৰুক্ষেত্ৰৰ যুদ্ধ হৈ গ'ল তেওঁ চকু পানী নোলালে খবৰ পালে চাবলৈও নগ'ল যদুকুলত কৃষ্ণই লীলা কৰিলে কৃষ্ণৰ চৰণে চিন্তা কৰি থাকিলে কৃষ্ণৰ কোনো লীলা দৰ্শনৰ তেওঁ বাহ্যিক লীলা দৰ্শনৰ তেওঁ আনন্দ উপলব্ধ কৰিলে কৃষ্ণক এটা কথাই ক'লে তুমি যে সত্য এই কথাটো মোক এদিন জনাবা এই জগতত তোমাৰ বাহিৰে সকলো মিছা এই কথাটো তুমি মোক বুজাবা এইটো কাৰণে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত মৈত্ৰেয়ৰ ওচৰলৈ গ'ল ভাগৱতৰ 3য় স্কন্ধত এই ভাগৱত জ্ঞান দিছে বিদুৰক কোনে মৈত্ৰেয় 3য় স্কন্ধৰ পৰা ভাগৱতৰ কথাখিনি কৈছে কোনে মৈত্ৰেয় ঋষি আৰু এই মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈকে যাবলৈ পৰামৰ্শ দিছে কাক বিদুৰক কোনে এই উদ্ধৱ মহন্ত ইটোৰ লগত সিটো কথাৰ ইমান সুন্দৰ ভাগৱত শাস্ত্ৰ য'ত সমাপ্তি হৈছে তাৰ পৰা আৰম্ভ হৈছে য'ত আৰম্ভ হৈছে তাৰ পৰা সমাপ্তি হৈছে গতিকে শাস্ত্ৰ সত্য যাৰ সমাপ্তি নাই যাৰ আৰম্ভণি নাই যাৰ আদি নাই যাৰ অন্ত নাই ইয়াক কাৰ কথা ভগৱান কৃষ্ণ পাণ্ডৱৰ নাতি পৰীক্ষিতে এইবাৰ কৃষ্ণৰ অমৃত চৰিত্ৰৰ বিষয়ে শুনিব বিচাৰিলে গুৰু ভগৱান মুখে কৈছে কৃষ্ণৰ বৃন্দাবনৰ আনন্দময় নৃত্য গোপী উদ্ধৱৰ সংবাদ দশম স্কন্ধত কৃষ্ণ ইমান অসুৰ ৰাক্ষসবিলাকক বধ কৰিলে এই সমস্তখিনি কথা মই তোমাক পাণ কৰালো হে মোৰ পাণৰ সখা হে মোৰ পাণৰ শিষ্য পৰীক্ষিত এতিয়া মই তোমাক কৃষ্ণৰ ৰহস্য কথা
কি কথা? যিজন উদ্ধৱক তেওঁ লগত ৰাখিছিলে সেইজনক ভাগৱত দিলে, ভাগৱত শাস্ত্ৰৰ তত্ত্ব দিলে। যিজন মৈত্ৰেয় ঋষিক তেওঁ শেষৰ সময়ত ৰাখিছিল সেইজন মৈত্ৰেয় ঋষিক পৰামৰ্শ কৰিলে তুমি বিদুৰক ভাগৱত দিবা। মানে বাৰু त्या দ্বাপৰ যুগৰ ভকত তিনিজন কোন? এজন উদ্ধৱ, এজন বিদুৰ আৰু অন্যজন মৈত্ৰেয়। বিদুৰ নাথাকিলে ক'ত কৃষ্ণৰ বৈকুণ্ঠ পায়। বিদুৰে কি কৰি থাকিলে? বিদুৰে তীৰ্থ কৰি থাকিলে। বিদুৰৰ তীৰ্থ বিদুৰৰ তীৰ্থটো নকৰিও হয়নে? ভগৱন্ত কৃষ্ণৰ নামত কৰিও কোৱা এনেকে আছে নহয়, নাই জানো? হয়নে বাৰু? বিদুৰ তীৰ্থ কৰি থাকিলে। যোগেশ্বৰ কি হ'ল? যোগেশ্বৰ পায়ন। বিদুৰে কিয় তীৰ্থ কৰিলে আৰু কৃষ্ণৰ ওচৰলৈ কিয় কৃষ্ণই নানিলে? কি কাৰণে নানিলে? মানে কৃষ্ণ প্ৰাপ্তি। কৃষ্ণই সেইটো বুজায় বোলে কি মোৰ ওচৰত থাকিলে যিমান পুণ্য হব, মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক যদি কেনেবাকে কাষত কোনোবাই পাই যায় তাতকে বেছি পুণ্য লাভ কৰিব। মোক পালে যিমান পুণ্যৰ ভাগ লাভ হব, মোৰ প্ৰাণৰ সখা উদ্ধৱক যদি কেনেবাকে কাষত পাই যায় তাতকে বেছি পুণ্য লাভ হ'ব। এইটো কাৰণে বিদুৰক আঁতৰাই ৰাখিলে বাসুদেৱ কৃষ্ণই। বোলে কি যেতিয়া বৈকুণ্ঠ পয়ানৰ পাছত বিদুৰ মহন্দই মোৰ প্ৰাণৰ কৃষ্ণ চাগে পয়ান হল, মোৰ প্ৰাণৰ কৃষ্ণ চাগে যুদ্ধৰ সমাপ্ত হল, মই তীৰ্থলৈ আহিলো, তেওঁ মায়া বুজি পালো, কৌৰৱৰ পৰা মোক মুক্ত কৰিলে, তেওঁ মায়াৰ শক্তি নাশ কৰিলে, আৰু এতিয়া কৃষ্ণৰ চৰণ চিন্তাৰ বাহিৰে মোৰ বেলেগ কাম নাই। কিন্তু কৃষ্ণক ভাবিবলৈ, কৃষ্ণক চিন্তিবলৈ মোকতো এজন সন্ত সংগ লাগিছিলে। এই বুলি তেওঁ সন্মুখত চকু মেলি চাই দেখিছে কাক? উদ্ধৱ। সেইটো কাৰণেই বিদুৰক কৃষ্ণই প্ৰয়াণৰ সময়ত লগত মোৰ দুটা এটা ৰূপ মই ভগৱান কৃষ্ণ, অন্যটো ৰূপ মই ভকত, ময়েই হলো উদ্ধৱ। মই মোৰ ভকতৰ প্ৰেম আৰু ভকতি মই মোৰ ভকততে প্ৰতিষ্ঠা কৰি থম, এইটো যি জানিব সি যি জানিব। সেইটো কাৰণে ভাগৱতৰ ৩য় স্কন্ধত গংগাৰ পাৰত যেতিয়া বিদুৰ মহন্তই উদ্ধৱক যেতিয়া সাৱটি ধৰিছিলে তেতিয়া কি বুলি কৈছিলে? জিলু জিলু জিলু। অৰ্থাৎ ভকতৰ সংগ পালে, বৈষ্ণৱৰ সংগ পালে, ভাগৱত গীতা শাস্ত্ৰৰ সান্নিধ্য পালে, গুৰুৰ চৰণ পালে, মৃত্যুলৈ অহা আমাৰ এই জীৱটো জীৱ। তাৰ আচল স্বৰূপটো কি হয়? জি উঠে। তাৰ ব্যতিৰেকে আমি কি? আমি প্ৰত্যেকেই সংসাৰৰ মায়া মোহত পীড়িত পাই গৈছো, জড় হৈ আছো। আমি চৈতন্য তেতিয়া হম কেতিয়া? যেতিয়া কৃষ্ণৰ বান্ধৱ উদ্ধৱৰ দৰে ভকত বৈষ্ণৱৰ সংগ। ভাগৱতৰ ১১ স্কন্ধত কৃষ্ণ উদ্ধৱ ভকত আৰু ভগৱানৰ সংগ। ভকত হল উদ্ধৱ, ভগৱান হল কৃষ্ণ। এই কৃষ্ণৰ সংবাদ যদি আমি শুনিবলৈ হয় তেতিয়াহ'লে ভকতৰ সংগ ল'ব লাগিব, বৈষ্ণৱৰ সংগ ল'ব লাগিব। সেইটো কাৰণে ভাগৱত যদিও বৈকুণ্ঠৰ শাস্ত্ৰ, এয়া আমাৰ জীৱন শাস্ত্ৰ, এয়া সনাতন সত্য শুদ্ধ শাস্ত্ৰ। এই শাস্ত্ৰই সদায় সুন্দৰকে কেৱল সত্যটোকে দেখুৱাইছে, মিছাটোক কেতিয়াও দেখুওৱা নাই। ভকতৰ ব্যতিৰেকে ভগৱানৰ উপলব্ধি কেতিয়াও হ'ব নোৱাৰে। সেইটো কাৰণে কৃষ্ণই আলাপ এবাৰ কাৰ লগত কৰিব? যদিও মই পৰমাত্মা, মই উদ্ধৱ মহন্তৰ লগতেই কৰিম। বোলে কিয়? উদ্ধৱক মই মোৰ ভাগৱতৰ তত্ত্ববিলাক দি যাম আৰু উদ্ধৱৰ দ্বাৰা জগতৰ সমস্ত ভকত বৈষ্ণৱ পাই যাম। মই যদিও বৈকুণ্ঠলৈ আহিলো, বৈকুণ্ঠৰ ঈশ্বৰজন মই আকৌ নামিম। কেতিয়া? যেতিয়া মোৰ উদ্ধৱ মহন্তৰ দৰে ভকতে মোৰ গুণ কীৰ্তন কৰিব আৰু মোৰ উপাসনা কৰিব। এ নাৰদত বিষ্ণু আসন কহি
বিপদময়ী নাথা এ যোগী ৰুহিয়াই ৰিহ মোদায় হে থাকো ভকতৰ কীৰ্তন চাই ভগৱন্ত বাবু বৈকুণ্ঠতেই থাকে কেতিয়া আছিলে কৃষ্ণৰ ৰূপত থাকোঁতে তেওঁ বৈকুণ্ঠত আছে মই বৈকুণ্ঠপতি কৃষ্ণৰ ৰূপটো মোৰেই মানে বাৰু যদিও মই কৃষ্ণৰ ৰূপত আছো মই বৈকুণ্ঠত সদায় বিৰাজমান য'ত মায়া নাই মোহ নাই সেই স্থানতে মই সদায় প্ৰকাশ হৈ থাকোঁ হীৰাম এ দেখা যদু বিৰসম এ আপুনি সাক্ষাৎ এ কেন বিমংগল মিলৈ এইটো দ্বাৰকা খনেকটো থাকিবে আৰু ঐত নাহি কাৰ্য এষ্টি বাইল বিধন ৰহক বাজ হে ৰাম দ্বাৰত থাকিও সমে হে অপেক্ষিয়ামাক এ যায়ো প্ৰবাসক এৰাও এহেন বা বিপাক এ বিধিৱতে তীৰ্থত বংশে কৰা স্নান এ দেৱ দ্বিজ পিতৃকৰ পিয়া দিয়া দান এ দানে সে দুৰ্গতি হৰ এ শাস্ত্ৰৰ সন্মতি এ মুহুৰ বচনে চলা এ সত্যৰে সম্প্ৰতি কৃষ্ণৰ আদেশে সবে উঠিলা তৰিত এ লাগি গল সমীষ এ দ্বাৰকা পুৰিত এ ঠাৱে ঠাৱে বজাৱে তো বলবৰ ঢাল এ দিনী মদগৰ দণ্ডী অ দেই ভেৰুদাক এ সাজ প্ৰজা কৰে সাৰ পৰৈ ঘনে এ কৰয়ো তাউল লোক এ চলিবা কমনে ডাঙৰ কথা কৃষ্ণই যিটো কৰিম বুলি ক'ব তেওঁ ইচ্ছা কৰিলে হৈ গ'ল সকলোৰে হৃদয়ত খনক দম লগাই দিলে কি কৰিলে ডাৱৰ নোহোৱাকৈ বজ্ৰপাত পেলাই দেখুৱাইছে দিন দুপৰতে ফেউৰাবিলাকে খঙুৱাই দেখুৱাইছে আৰু গোবৎসবিলাকে কি কৰিছে কেৱল চকু পানী পাতি থাকে কৃষ্ণই কৈছে হে ৰাজ যদুকুলৰ প্ৰজাসকল তোমালোকৰ ওচৰলৈ কিন্তু অমংগল আহি গ'ল কোনেও পোৱা নাই তুমি সুমংগল কৃষ্ণ থাকোঁতে আমাৰ ওচৰলৈ কেনেকৈ অমংগল আহিব কৃষ্ণই যিটো কৈছে সেইটোকে শুনিহে যায় কোনেও একো ক'ব নোৱাৰে তোমাৰ মায়ায়ে মন মোহি আছে কৃষ্ণৰ এনে সন্মোহন শক্তি আছে তেওঁ যিটোৱে কৈ দিয়ে সেইটোৱেই সকলো দ্বাৰকাৰ প্ৰজাই কৰাত লাগিছে সকলোৱে সুন্দৰকৈ সাজপাৰ পিন্ধি দান দক্ষিণাৰ কাৰণে তৰ্পণ কৰিবৰ কাৰণে সকলো দ্ৰব্য সম্ভাৰেৰে সৈতে একেবাৰে ঢাল খোল মৃদংগ বজাই আকাশ বতাহ কবাই কৃষ্ণ কৃষ্ণ ধ্বনিৰে জয় শ্ৰীকৃষ্ণ জয় ৰাম ধ্বনিৰে সকলো দ্বাৰকা প্ৰজাই উৎসৱ আৰম্ভ কৰিলে কলৈ প্ৰভাত তীৰ্থ কি বস্তু ভাগৱতৰ তৃতীয় স্কন্ধত বিদুৰে একাদশখন তীৰ্থ ভ্ৰমণ কৰাৰ কথা আছে ভাগৱতৰ একাদশ স্কন্ধত কেৱল বেছি ব্যাপককে দেখুৱাইছে প্ৰভাত তীৰ্থ হয় বাৰু ভকতৰ তীৰ্থ এখন
ভকতৰ তীৰ্থ এখন কি তীৰ্থ সেইখনি প্ৰভাস তীৰ্থ য'ত কোনো মায়া মোহ ভ্ৰম একো নাথাকে মায়া মোহ আৰু ভ্ৰম য'ত একো নাথাকে সেয়াই হ'ল প্ৰভাস তীৰ্থ সমস্ত দ্বাৰকাৰ প্ৰজাক লৈ গ'ল প্ৰভাস তীৰ্থলৈ হয়নে বাৰু প্ৰভাসত দ্বাৰকাৰ প্ৰজাসকলক খুৱাব লাগিছিলে অমৃত কৃষ্ণই কি কৰিলে প্ৰত্যেককে মায়াৰ বাউনী পান কৰাই দিলে যোগেশ্বৰ মইতো যাম ভূমিভাৰ হৰণৰ কাৰণে আহিছিলোঁ মোৰ লীলা প্ৰকাশ কৰিবৰ কাৰণে হে দেৱতাসকল দ্বাৰকাৰ প্ৰজাসকল কোন আছিলে স্বৰ্গৰ দেৱতাসকল আছিলে নন্দ কোন আছিলে নন্দ এজন বসু আছিলে দ্ৰোণ বসু উদ্ধৱ কোন আছিলে উদ্ধৱ এজন বসু আছিলে অষ্টবসু ভীষ্ম কোন আছিলে ভীষ্ম বিভা বসু আছিলে একেবাৰে শেষৰ দ্বাৰকাধীশ মৰ্ত্যলে নামতে এই তিনিজন বসুক তেওঁ লীলা কৰিবলৈ লগত লৈ আহিছে দ্বাৰকাৰ প্ৰজাসকল আছিলে কোন গোপীসকল আছিলে সাধন কীৰ্ত যোগী মুনি সেইকাৰণে গোপীসকলক প্ৰভাসলৈ নিয়া নাই হয়নে মুনিৰ মৃত্যু নাই আত্মাৰূপ ইচ্ছা কৰিলে দেহৰ বন্ধনৰ পৰা মুক্ত হৈ যাব এইটো কাৰণে দেৱতাসকলক আনিছিলে যদুকুলৰ প্ৰজা এই দেৱতাবিলাকৰ লগত কি থাকে সুখৰ বাসনা থাকে সদায় থাকে সেইটো কাৰণে দেৱতাৰ স্থানটো ক'ত স্বৰ্গত সুখৰ বাসনা থকা সকল আকৌ ঘূৰি আহিব লাগে যাৰ সুখ আৰু ভোগৰ বাসনা নাই সি ঘূৰি আহিব নেলাগে তাৰ বন্ধন নাই গতিকে যি জীৱই আকৌ জন্ম বাঞ্ছা নকৰে আকৌ ভোগ বাসনা নকৰে আকৌ কিবা পোৱাৰ আশা নকৰে সেই জীৱৰ য'ত লয় হয় সেই তীৰ্থখনৰ নাম হ'ল প্ৰভাস তীৰ্থ ক'ত আছে ভাগৱতত আছে ভাগৱতেই হ'ল এখন প্ৰভাস তীৰ্থ এই শাস্ত্ৰখনেই এখন প্ৰভাস তীৰ্থ এই শাস্ত্ৰভাগৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ আনন্দ য'ত লাভ কৰা যায় তাতেই কৃষ্ণৰ চৰণ পোৱা এই লীলাৰ কথাখিনি পৰীক্ষিত কিয় কৈছে যে তুমি কৃষ্ণৰ অমৃত পান কৰিম বুলি কৈছে হয়নে তুমি দেহৰ জড় বন্ধনৰ পৰা মুক্ত হ'ব বিচাৰিছিলা হেৰা পৰীক্ষিত তুমি যিটোক দেহ বুলি ভাবি আছিলা এইখন দ্বাৰকা নগৰ আছিলে এই দেহৰূপী দ্বাৰকা নগৰখনক তুমি গুৰুৰ চৰণলৈ আনিলা গংগাৰ পাৰলৈ আনিলা এয়া তোমাৰ প্ৰভাস তীৰ্থ হৈ গ'ল এই প্ৰভাস তীৰ্থত তুমি এতিয়া তোমাৰ লগত থকা গুণময় বৃত্তিবিলাকক লিখিবলৈ সেইধৰণে কি কৰিছে যিমানবিলাক যদুকুলৰ প্ৰজা আছিলে কৃষ্ণই পাৰুণি খুৱাই দিলে মায়াৰ বাউনী কৃষ্ণ যোগেশ্বৰ মায়াৰ বাউনী পাণ খুৱাই দিয়াৰ লগে লগে কোনেও কাকো চিনি নোপোৱা হৈ গ'ল ককাই ভাই ইষ্ট মিত্ৰ কাকো চিনি নোপোৱা হ'ল ইজনে সিজনক মৰামৰি কথা গতি কৰা আৰম্ভ কৰি দিলে বোলে কি কৌৰৱ পাণ্ডৱৰ মাজতে যে মই যুদ্ধ লগাই এই ভূমিভাৰ হৰণ কৰিছো এয়া নহয় পাণ্ডৱক অভিসম্পাত দিবলৈ লৈছিলে কোনে গান্ধাৰী সন্মুখত কৃষ্ণৰ মোৰ ভকত পাণ্ডৱক তুমি অভিসম্পাত দিয়াৰ কথা ভাবিবই নোৱাৰিবা বোলে কিয় মই আহি ৰৈ দিছো মোক দেখা পোৱাৰ লগে লগে তোমাৰ মোলে খং উঠিব মুখ দেখা পোৱাৰ লগে লগে তুমি পাণ্ডৱক পাহৰি যাবা এইটো কাৰণে এইবাৰ গান্ধাৰীয়ে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি কৃষ্ণক অভিসম্পাত দি দিলে পাণ্ডৱ বাচি গ'ল নহ'লে 100টা পুত্ৰ তই ককাই ভাই হৈ কিয় মাৰিছিলি বুলি পাণ্ডৱকে অভিসম্পাত দিম বুলি আছিলে গান্ধাৰী সন্মুখত আহি কৃষ্ণ ৰৈ দিলে মোৰ ভকতক অভিসম্পাত দিব নোৱাৰিবা অভিসম্পাত এজনক দিব গান্ধাৰী তুমি দিব নোৱাৰিবা এই পাণ্ডৱৰ বংশত জন্ম হ'ব পাণ্ডৱৰ নাতি পৰীক্ষিত এই পৰীক্ষিতক অভিসম্পাত দিব কোনে সিংহী মুনিয়ে আৰু সিংহী মুনিৰ অভিসম্পাত পোৱাৰ পাছতেই মোৰ ভূমিভাগত এই ভাগৱত যত অভিসম্প জীৱ আছিলে এই জগতত
সকলোকে উদ্ধাৰ কৰিবৰ কাৰণে ময়ে ভাগৱতত থাকি যাম। প্ৰভাস তীৰ্থ ভাগৱত শাস্ত্ৰ, প্ৰভাস তীৰ্থ ভাগৱতৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ জ্ঞান, প্ৰভাস তীৰ্থত ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ, হয়নে? আমাৰ লগত থকা জীৱটোক বৈকুণ্ঠ ধামৰ আনন্দৰ ভাগ দিব পৰা যি ঐশ্বৰিক শক্তি আৰু তত্ত্ব ভাগৱতৰ একাদশ। সেইটো কাৰণে কথাখিনি সাধুৰ দৰে শুনিলে নহব, কথাখিনি এটা কাহিনী বুলি কেৱল বুজিলে নহব। ইয়াৰ লগত আমাৰ জীৱনৰ জীৱৰ ঈশ্বৰৰ প্ৰকৃতিৰ কি কি সম্পৰ্ক আছে এইখিনি আমি অনুভৱ কৰিব পাৰিম। সাজ সাজ প্ৰজা ঘৰে এষাৰ পৰৈ ঘনে কৰৈ উত্তাউল লোক চলিবাক মনে। মৰিবৰ সময়ত এনেও লৰালৰি হয়, নহয়নে বাৰু? তামোলটো আধা কাটাকে খাই এক্সিডেণ্ট হৈ মৰে, পুৰাকে কটা হলে নমৰিলে, হয় নহয়? যিমানে খলম দম লগাব সিমানে অঘটন ঘটিবলৈ লয়। স্বাভাৱিক অৱস্থাত কাৰো মৃত্যু নহয়, অস্বাভাৱিক অৱস্থাতে মৃত্যু হয় নে নহয় বাৰু? অসাৱধান অৱস্থাটোতে মৃত্যু আনে, হয়নে? গাড়ীখন আহি থকা দেখিছে 5 মিনিট ৰৈ দিলেনো তেওঁ কি আয়ু ৰেখা কমি যাব, হয়নে? ওচৰ পৰা সন্মুখীন দূৰ মাৰে, হয়নে নহয়? তাকে ভাগৱতত কৈছে বোলে ৰুবলৈ সময় নাইকিয়া হৈছে কাৰ। কৃষ্ণই গতি দিবৰ তীৰ্থলৈ নিব হৈছে সকলোকে। সেইটো কাৰণে ধীৰ শক্তিটো ভগৱান কৃষ্ণ, ধৈৰ্য শক্তি। আমি য'তেই নাথাকো কিয় আমাৰ ধ্যান ধাৰণা এইবিলাক কি হ'ব লাগে? ধৈৰ্যশীল হ'ব লাগে, অস্থিৰ কেতিয়াও হ'ব নালাগে। কোনোবাই চিঞৰি চিঞৰি কান্দি আছে, কাণত নুসুমাব লাগিব। কোনোবাই পাগলৰ ভাও দি বলকি আছে, একো শুনিবই নালাগে, হয়নে বাৰু? বোলে এইটো কাৰ স্বভাৱ? বোলে এইটো কৃষ্ণৰ ভকতৰ স্বভাৱ। কৃষ্ণৰ ভকতে কি শুনিব বিচাৰে? কোনোবাই ভগৱানৰ নাম লৈছে নেকি তাতহে কান দিব। বাদ বিবাদ সংসাৰৰ কাম্য কথা এইবিলাকত কাণ নিদিয়ে। এতিয়া এই কথাখিনিকে উদ্ধৱ কৃষ্ণ ভাগৱতৰ একাদশ স্কন্ধত আমাক কৈ হে ৰাম হে ঘনধিৰত পদাতিক হে আঁতু পতংকাৰ হে জাইমত হস্তি হব হে পৰ্বত আকাৰ ইন্দ্ৰটো অধিক একৈ বীৰ বিপৰীত এ দেখি দেবা সুৰ হবে এ ভয়ে হচকি এ নগনয় অন্তকক নিশংক মনত এ ভৈলা সাগৰৰ পাৰ এ চৰিয়া নামত এ হয় হস্তিৰথে চলি সমস্তে সম্হাৰে কৃষ্ণ বৰি বীৰ এ ছয় চমৎকাৰে এ ৰাম কূপে জম সম হবে পৰম নিশংক এ বাদ্য ভণ্ড মানুলেশ্বৰ এ গত লাগে শংক এ ৰাম দিগগজ সমান হবে এ চলে কুজুপে এ প্ৰবাহক পাইলা হবে এ পৰম আতুপে। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰ প্ৰৱেশ হৈছে আৰু দ্বিতীয় স্কন্ধৰ অন্তিমত ভাগৱতৰ 10টা লক্ষণ দিছে। শাস্ত্ৰভাগ দ্বাদশ স্কন্ধযুক্ত, কিন্তু লক্ষণ 10টা। তাৰে প্ৰথম 2টা লক্ষণ কি আছিলে? এটা হ'ল সৰ্গ, ইটো হ'ল বিসৰ্গ। সৰ্গ প্ৰকাশ হৈছে দ্বিতীয় স্কন্ধত আৰু বিসৰ্গ প্ৰকাশ হৈছে চতুৰ্থ স্কন্ধত।
তা বিসৰ্গ মানে কি বিসৰ্গ মানে জগতৰ ঈশ্বৰৰ অংশ জীৱবিলাক ঈশ্বৰৰ ইচ্ছাক এই জগতত প্ৰকাশ কৰা কাৰ্য হৰিয়ে নিজেই নিজৰ সৃষ্টিৰ ইচ্ছা কৰাটো হ'ল সৰ্গ এই ইচ্ছাক প্ৰকাশ কৰাটো হ'ল বিসৰ্গ বিসৰ্গৰ হ'ল ভাগৱতৰ এটা লক্ষণ কৃষ্ণৰে ভাগৱত এই জীৱবিলাকক জগতলৈ অনা কামটো তেওঁ হয়নে সেইটো কাৰণে বিসৰ্গ নিয়া কামটো নিয়া কামটো যি আনিছে সিয়ে নিব লাগিব বেলেগক নিবলৈ নিদিয়ে তেওঁৰে দায়িত্ব বোলে কি পৰীক্ষিত নিপতিক গুৰু ভগৱানে কৈছে পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে সৃষ্টি স্থিতি লয় এই তিনি কাৰ্য কেনেকে ভগৱানে কৈছিলে যে এইখিনি কথা বিদুৰ মহামতীক মহাঋষি মৈত্ৰেয়ীয়ে কৈছিলে মৈত্ৰেয়ীয়ে কোৱা কথাখিনি মই তোমাক এতিয়া কম ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টি স্থিতি লয় মানে অনাদি পাতন গোটেই ৰহস্য তত্ত্ব সৃষ্টিৰ গোটেইখিনি কথা পৰীক্ষিত নিপতিক সুখে ক'লে একাদশ স্কন্ধ পাওঁতে এইখিনি কথা পৰীক্ষিতে পাতি ভাগৱতৰ কথা এটা বিৰাট বৈশিষ্ট্য আছে বোলে কি যিটোতে নখ কৰিব সেইটোকে মনলৈ আহিব কিন্তু আগত যিখিনি হৈ গ'ল সেইখিনি চব পাহৰি যাব এইটো ভাগৱতৰ ডাঙৰ বৈশিষ্ট্য দ্বাদশ স্কন্ধ ভাগৱত য'তেই নখ কৰক আপুনি পঢ়ি থাকিলে সেইটো মনলৈ আহি যাব কিন্তু যিখিনি আগত চলি গ'ল সেইটো একো মনলৈ নাহে কিয় এইভাগ বৈকুণ্ঠৰ শাস্ত্ৰ এটা পৰীক্ষিত নিপতি সুখদেৱ ভগৱানে ক'ব বিচাৰিছে যে তুমি যে মোক প্ৰশ্ন কৰিছিলা যে সৃষ্টি স্থিতি লয় এই তিনি কাৰ্য কেনেকে সাধন হয় আৰু মই তোমাক কম বুলি কৈছো এটা তুমি বুজি লোৱা জগতৰ হৰি কৃষ্ণৰ ইচ্ছাত তুমি উত্তৰাৰ গৰ্ভত স্থিতি লৈছিলা জগতৰ হৰি কৃষ্ণৰ ইচ্ছাত অষষ্ঠমাৰ ব্ৰহ্মাষ্টক মাতৃৰ গৰ্ভত তোমাৰ মৃত্যু হৈছিল জগতৰ হৰি কৃষ্ণৰ অমৃত দৃষ্টিত তুমি আকৌ জীৱন পাইছিলা এই জীৱন পোৱাৰ পাছত তুমি পৰীক্ষিত ৰজা হৈ মায়ামিক খেদি খেদি সংসাৰত ভ্ৰমণ কৰি ফুৰিছিলা অন্তিমত যেতিয়া তোমাৰ মৃত্যু আহিব তেতিয়াহে তুমি আত্মচেতনাটো জগাই তুলিলা মৃত্যুৰ ইপাৰ আৰু মৃত্যুৰ সিপাৰ কি মৃত্যুক কেনেকৈ অতিক্ৰম কৰিব পৰা যাব তাৰ উপায় কি হে মোৰ শিষ্য পৰীক্ষিত তুমি মোক প্ৰতিটো প্ৰশ্নই সুধিছিলা আৰু এতিয়া মই তাৰ উত্তৰেই তোমাক দিছোঁ মৃত্যুটো হ'ল বিষ্ণুৰ মায়া ভগৱান কৃষ্ণৰ ইচ্ছাতে জন্ম মৃত্যু এই সকলোখিনি হৈ থাকে তেওঁ যিখিনি কৰি থাকে সেয়াই সত্য তেওঁ উপলব্ধি কৰা তেওঁ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰা যিটো আচল আনন্দ এই আনন্দটো হ'ল অমৃত কেনেকে পাবা কৃষ্ণই যদুবংশটো লৈ নিয়াবৰ কাৰণে তেওঁ নিজেই কি উদ্যোগ লৈছে এই কথাটো শ্ৰৱণ কৰা বোলে কি প্ৰভাস তীৰ্থলে উৎসৱৰ আয়োজন কৰি বাসুদেৱ কৃষ্ণই তাৰকাৰ সকলো প্ৰজাক লৈ তাৰ মাজতে তুমিও সেই এজন প্ৰজা বাল্য বিধ্বস্তি মানে বাল্য মানে শিশু সৰল স্বভাৱ যেতিয়ালৈকে জীৱ থাকিব সৰল স্বভাৱ থাকিব হয়নে স্থিতি মানে কি স্থিতি মানে প্ৰকৃতি জীৱই যদি স্থিতি লয় তেতিয়াহ'লে প্ৰকৃতিতে স্থিতি প্ৰকৃতি সদায় আৰু বৃদ্ধ কি বৃদ্ধ হ'ল নিপুণতা পূৰ্ণতা পকা ফলৰ সুস্বাদুতা ক'ত থাকিব যেতিয়ালৈকে জীৱ থাকিব বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা বয়োজ্যেষ্ঠসকলৰ জ্ঞান বয়োজ্যেষ্ঠসকলৰ সৎ পৰামৰ্শ আৰু সৎ আদৰ্শ সেইখিনি লৈয়ে ভৱিষ্যত প্ৰজন্ম আগবাঢ়িব লাগিব কৈছেনে বাৰু কথাটো